নমস্কাৰ আমাৰ সন্মুখত আছে এতিয়া নমস্কাৰ মোৰ নাম কুহি কল্যাণী তামুলী ফুকন আমাৰ ওচৰত কুহি কল্যাণী তামুলী ফুকন আছে যেটো আমাৰ 5 নম্বৰ ওয়ার্কশপত অৰ্থাৎ যোৱাকালি যেতিয়া আমি 5 লাখ ৰিগ্ৰেশ্যন কৰিছিলো কুহি কল্যাণী 5 লাখ ৰিগ্ৰেশ্যনত তেখেতৰ প্ৰশ্ন আছিল কেইটামান প্ৰশ্ন জানিবৰ কাৰণে তেখেতে 5 লাখ ৰিগ্ৰেশ্যন কৰাইছিল প্ৰথমতে আছিল তাই খুব জুইলে ভয় লাগে পানীৰ কাৰণে ভয় লাগে পানীলে ভয় লাগে ওখ ঠাইত উঠিবলৈ ভয় লাগে ওম ধ্বনি শুনিলেও ভয় লাগে আৰু সেউজীয়া ৰংটো দেখিলে ভয় লাগে আবেলি সময়টো ভয় লাগে আবেলি সময়ও বেয়া পায় অকলে থাকিও বেয়া পায় আন্ধাৰলৈও ভয় লাগে এইকেইটা প্ৰশ্ন আছিল যে মোক কিয় জুইলে ভয় লাগে কিয় পানী দেখিলে মোক ভয় লাগে বহুত যদি ডাঙৰ নদী এখন দেখে তেতিয়াও ভয় লাগে যে ওখ ঠাইত যদি উঠিলে ওখ ঠাইটোলৈ উঠাৰ লগে লগে মোক কিয় ভয় লাগে তাৰ উপৰিও আমি যেতিয়া ইয়াত অন্ধনি কৰো অন্ধনি কৰিবলৈ নোৱাৰে কয় যে অন্ধনি কৰিলে মোক ভয় লাগে সেউজীয়া পোহৰটো চকুটো বন্ধ কৰিলে সেউজীয়া পোহৰ দেখে সেউজীয়া পোহৰলৈও হয় তাৰ উপৰি আবেলি যেতিয়া সন্ধ্যা সময় হয় আবেলি সময়টোৰ কাৰণে ভয় লাগে বেয়া পায় অকলে থাকিবলৈও ভয়ও লাগে বেয়াও লাগে আৰু আন্ধাৰ দেখা পালেও ভয় লাগে হয়নে এইকেইটা প্ৰশ্ন আছিলে আৰু এই প্ৰশ্নকেইটাৰ এইখিনি কিয় হয় নিজৰ লগতে সমস্যাটো কিয় হৈ আছে তাকে জানিবৰ কাৰণে যোৱা কালি যেটো 5 লাখ ৰিগ্ৰেশ্যন কৰা হৈছিল তেতিয়া প্ৰথম তুমি কি দেখা পাইছিলা এটো জন্ম অৰ্থাৎ মাতৃ গৰ্ভলৈ অহাৰ আগত কি ক'ত আছিল কি দেখা পাইছিলা মাতৃ গৰ্ভলৈ অহাৰ আগতে মই ইউনিভাৰ্ছখন দেখিছিলো মহাকাশখন য'ত মই মোৰ শৰীৰ নাছিলে কিন্তু এটা পোহৰ দেখিছিলো মই উপঙি আছো মহাকাশত ইউনিভাৰ্ছত তাৰ পৰা মই গ্ৰহবোৰ দেখিছো পৃথিৱীখনো দেখিছো তৰাৰ নিচিনা কিছুমান চিকমিকনি দেখিছো সেউজীয়া পোহৰ দেখিছো আৰু এই ইউনিভাৰ্ছৰ যোনটো সাউণ্ড সেই শব্দটো মই শুনিবলৈ পাইছো যোনটো এতিয়া নাচায় ওমটো ইউনিভাৰ্ছৰ সাউণ্ড বুলি কৈছে সেই সাউণ্ডটো শুনিবলৈ পাইছো এই সাউণ্ডটো তাৰ আগত তুমি ক'ত আছিলা তাৰ আগত মই 5 লাখ চাওঁতে এখন ঘৰ দেখিছিলোঁ ঠিক খুব ধনীও নহয় আৰু খুব দুখীয়াও নহয় এখন মধ্যবিত্ত ঘৰ তাতে বহুতো ল'ৰা ছোৱালী আছিলে আৰু বহুতো মানে 6-7জন আছিলে ল'ৰা ছোৱালী আৰু এজনী মাতৃ আছিলে যিয়ে তেওঁৰ কামবিলাক কৰিছিলে কিন্তু কাৰো প্ৰতি বিশেষ প্ৰতিপাল কৰা নাছিলে সকলোৱে নিজকে নিজে চাব লগা হৈছিলে আৰু সেই ভাই ভনীবিলাকৰ মাজত মিলাপ্ৰীতি আছিলে কিন্তু সকলোৱে নিজৰ দায়িত্ব নিজে ল'ব লগা হৈছিলে সেই মাতৃগৰাকীয়ে কেৱল খোৱা যোগান দিয়ে আৰু সেই ঘৰটোতে মই এখন নিউজ পেপাৰ দেখিছিলোঁ আৰু তাত চনটো মই দেখিছিলোঁ কলা আখৰেৰে লিখি থোৱা 1974 আৰু এটা পুৰণা টিভি দেখিছিলোঁ যোনটো সম্ভৱতঃ মোৰ দেউতাই চাই আছিলে তেতিয়া তুমি নিজকে কিমানটো বয়সত দেখা পাইছিলা তাত তেতিয়া মোৰ বয়স এলপি স্কুলত পঢ়ি থকা 2 ক্লাছ মানৰ স্কাৰ্ট মানে মোৰ এই ভাই ভনী দুজনীয়ে এলপি স্কুলত যোনটো ইউনিফৰ্ম স্কাৰ্ট মানে শ্বাৰ্ট টাই নথকা তেনেকুৱা পিন্ধি আছে আৰু সেই ঘৰটোত তুমি যেতিয়া আছিলা সেই মা দেউতাৰ লগত যেতিয়া আছিলা তেতিয়া তুমি তাতে মৰম স্নেহ বা তোমাৰ প্ৰতি ব্যৱহাৰ কেনেকুৱা আছিলে সেই ব্যৱহাৰ কোনো বেয়া কৰা নাছিলে কিন্তু নিজে নিজৰ প্ৰতিপাল কৰিব লগা হৈছিলে তাৰপিছত লাহে লাহে মই ডাঙৰ হৈছিলোঁ ডাঙৰ হোৱা প্ৰচেছটো মই ভালদৰে মনত নাই কিন্তু মই ডাঙৰ হৈছিলোঁ আৰু মোৰ ভাই ভনীবিলাক মই দেখা নাই তাৰপিছত মই এখন স্কুল দেখিছোঁ স্কুলখনৰ আগত মই ৰৈ আছোঁ চাগে মই তেতিয়া হাইস্কুলমান পাইছিলোঁগৈ সেই স্কুলখন দেখিছোঁ আৰু তাৰ পৰাই কিজানি আমাক এটা মানে বনভোজলৈ লৈ গৈছিলে তাত মই ডাঙৰ নদী আছিলে ব্ৰহ্মপুত্ৰখনিৰে যেনেকুৱা তেনেকুৱা নদী আছিলে আৰু বেলিটো প্ৰায় ডুবু অৱস্থা হৈছিলে ৰঙা ৰঙা পোহৰ আহি আছিলে সোণালী যেনেকৈ
আবেলি সময়ত হয়। তাৰপিছত মই নদীখন বহুত সময় চাই আছোঁ। তাৰপিছত মই নদীত মানে সোমাই গৈছোঁ বা মানে ওপৰৰ পৰা নদীত পৰি দিয়া সেনেকুৱা ওপৰৰ পৰা নদীত পৰি দিছোঁ। মুঠতে মই নদীখনত বিলীন হৈ গৈছোঁ। নদীখনত নাই। এতিয়া নদীখনত যেতিয়া বিলীন হৈ গ'লা, অৰ্থাৎ মৃত্যু হ'ল ওখ ঠাইৰ পৰা, তাৰ আগত তুমি ক'ত আছিলা? তাৰ আগৰ জন্মটোত, সেইটো ঘৰলৈ অহাৰ আগত? তাৰ আগত মই দেখিছোঁ মই খুব ভাল আৰ্থিকভাৱেও ভাল সম্ভ্ৰান্ত সদাগৰৰ ঘৰত জন্ম হৈছিলোঁ। সেইটো বানাৰসৰ এটা ঘাটৰ নিচিনা এটা মানে সেই বানাৰসৰ যোনটো মানে আৰ্কিটেকচাৰ ঘৰবোৰ থাকে, ৰঙা ইটা তেনেকুৱা ৰাজমহল এটা। ত' মোৰ দেউতা তাতে সদাগৰ। মই মৰম কৰা সৰুতে আলপৈচান ধৰা মাইকী মানুহক দুজনমান দেখিছিলোঁ, কিন্তু মোৰ মাক বা নাই দেখা, কিজানি নাছিলে। তাৰপিছত ঢেৰ লগোৱা লিচু আছিলে মোক শুশ্ৰূষা কৰিবলৈ। তাৰপিছত মোৰ খুব অলংকাৰ জুৱেলাৰী এনেকুৱা ষ্ট'নবিলাকৰ প্ৰতি বৰ ভাল পাইছিলোঁ মই। তো মোক দেউতাই আনি দিছিলে। আৰু মই বহুত স্বাৰ্থপৰ আছিলোঁ, চেলফিছ আছিলোঁ, মানে নিজৰ চখ পূৰাই ভাল পাইছিলোঁ। আৰু অন্যও কৰা নাছিলোঁ, কাৰো প্ৰতি একো মতলব নাছিলে। মানে মই নিজৰ মাজতে থাকোঁ, নিজে যি ভাল লাগে সেয়া কৰোঁ, কাৰো অপকাৰ নাই কৰা, কিন্তু কাৰো ভালো কৰা নাই, মানে কাৰো বেয়াও কৰা নাই, কাৰো ভালো কৰা নাই, কাৰো ভালৰ কাৰণে একো কাম কৰা নাই, নিজৰ মতলব। তাৰপিছত সেই দেউতাজন নাইকিয়া হৈ গ'ল, কিজানি ঢুকাই গ'ল। তাৰপিছত লগোৱাবিলাকো আঁতৰি গ'ল। সেই ঘৰটোত মই অকলে দেখিছোঁ নিজক। সেইটো টাইমত সেই গাভৰু থাকোঁতে, দেউতা থাকোঁতে মই এজন ল'ৰা দেখিছিলোঁ, কিন্তু সেই ল'ৰাজন মানে ভাল লাগিছিলে, কিন্তু নাইকিয়া হৈ গ'ল। আৰু সেই জনমটোত মই বিয়া নাই পতা। সেই মহলটোতে থাকি মই বয়স হ'ল আৰু মই অকলশৰীয়াকৈ মই ঢুকাই গ'লোঁ। এতিয়া তুমি তোমাৰ দুটা জন্ম দেখা পালা, যিটো তোমাৰ নেক্সট জন্মটোত পানীত তুমি নদীত বিলীন হৈ যোৱা দেখা পালা। সেই নদীত যেতিয়া বিলীন হৈ গৈছিলে, তোমাক কোনোবাই ঠেলা মাৰি পেলাইছিলে নে নিজে পেলাইছিলে, নিজে পৰি গৈছিলা? সেইটো কি দেখা পাইছিলা? মই বহু সময় নদীখন থৰ লাগি চাই আছিলোঁ, আৰু বহু সময় মই তেনেদৰে নদীখনে চাই ৰ'লোঁ, কাৰণ মোৰ বহুত অকলশৰীয়া অনুভৱ হৈছিলে। আৰু মোৰ মানে তেনেকৈ কোনো মানে কাৰো লগত তেনেকুৱা মানে ইম'চনেলি মই কাৰো লগত কানেক্ট নাছিলোঁ, কাকো দেখা নাই তেনেকুৱা যিয়ে মোক বহুত বেছি মৰম কৰিছিলে, যাৰ লগত মই আৱেগিকভাৱে জড়িত, তেনেদৰে মই কাকো দেখা নাই। আৰু মই বহুত অকলশৰীয়া অনুভৱ কৰিছিলোঁ। নদীখন চাই মই কি ভাবি নাজানো, কিন্তু এক প্ৰকাৰ মই বিলীন হৈ গ'লোঁ। তো এইটো চুইচাইড নিজে জপিয়াই দিলা? জপিয়াই দিলোঁ। ওচৰে পাজৰে কোনো মানুহক দেখা নাই? নাই দেখা। নিজে জপিয়াই দিয়ে সেনেকুৱা যেন অনুভৱ? আৰু মানে মই ঢুকোৱাৰ পাছত এনেকৈ বিশেষ কন্দা মানুহ মই দেখা পোৱা নাই? মই একদম অকলশৰীয়া। মানে অকলশৰীয়া। তুমি যে ঢুকাই গ'লা বা তুমি যে সেই ঘৰখনৰ পৰা নাইকিয়া হৈ গ'লা, সেইটো তাৰ অনুভৱ কোনো কাৰো একো নাই? কাৰো নাই। আৰু মোৰ নিজৰ কাৰো প্ৰতি একো অনুভৱ নাছিলে, কাৰণ মই চেলফিছ আছিলোঁ বহুত। তেতিয়াও সেইটো জন্মতো তুমি চেলফিছে আছিলা? যোনটো জন্মত তুমি এগাল ভাই ভনী দেখা পাইছিলা, সেইটো জন্মতো তুমি চেলফিছে আছিলা? চেলফিছ আছিলোঁ, কিন্তু মানে সৰুতে নিজকে সৰুৰ পৰা প্ৰতিপাল কৰিলোঁ। কাৰো প্ৰতি মানে তেনেকৈ আশা নাছিলে, কোনোবাই যে মোক কিবা কৰি দিব সেইটো আশা নাছিলে, আৰু কাৰো প্ৰতি কাৰো পৰা একো বিচৰা নাছিলোঁ। সেইকাৰণে কোনেও মোৰ পৰাও বিচৰা নাছিলে। সেইকাৰণে তেনেকুৱা পানীত বিলীন হৈ গ'লা। পানীত বিলীন হৈ যোৱাৰ পাছত তুমি ক'ত থাকিলা? কি হ'লা? যিহেতু সেইটো এটা চুইচাইড, নিজে কৰা চুইচাইড হ'লা, হয়নে? তাৰ পাছত তুমি ক'ত দেখা পাইছা, মানে ক'ত আছিলা? তাৰপিছত মই নিজকে কোৱাৰ সেই মহাকাশত দেখা পাইছিলোঁ, ইউনিভাৰ্চত, য'ত মোৰ আত্মাটো উপঙি আছিলে। আৰু মই চাৰিওফালে গ্ৰহ নক্ষত্ৰবোৰ দেখিছিলোঁ, ওপৰৰ পৰা সম্ভৱতঃ পৃথিৱীখনো দেখিছিলোঁ, আৰু তৰাৰ দৰে কিছুমান জিলিকনি দেখিছিলোঁ, লগতে সেউজীয়া ধৰণৰ এটা পোহৰ, আৰু সেউজীয়া ৰঙা মিক্স তেনেকুৱা এটা পোহৰ, আৰু একদম অন্ধকাৰ চাৰিওফালে, অকল সেই গ্ৰহকেইটা। আৰু
মহাকাশৰ যোনটো শব্দ এতিয়া যোনটো নাছাইও প্ৰমাণ কৰিছে সেই শব্দটো ওম শব্দৰ দৰে সেই শব্দটো মই শুনি আছিলোঁ আৰু বহুত সময় মোৰ তাত থকা যেন অনুভৱ হয়। কিমান দিনমান তাত থকা হয়? কিমান বছৰ, দিন, মাহ? তেনেকৈ বিশেষকৈ বছৰ ডেটটো মনত নাই, কিন্তু বহুত সময় আছিলোঁ, মানে আমনি লাগি যোৱা। আমনি লাগি যোৱা। অঁ, আৰু তাত যেতিয়া আছা তাত খুব ভয় লাগিছিলে? অঁ, তাত মই অকলে আছিলোঁ আৰু মানে মই কাকো দেখা নাছিলোঁ। আৰু কাকো দেখা নাই, অকলে আছিলে। অঁ। তাৰপিছত যে তাত এতিয়া ভয় লাগিলে, তাত কিমান দিন থাকিলা? থকাৰ পাছত তুমি আকৌ এতিয়া বৰ্তমান যোন মাতৃ হয়, মাতৃগৰ্ভলৈ তুমি যেতিয়া আহিছিলা, অহাৰ আগত তোমাৰ অনুভৱ কেনেকুৱা আছিলে? মোক লৈ ঘৰৰ মই আহিম বুলি ঘৰৰ সকলোৱে খুব ফূৰ্তিত আছিলে। মোৰ চাগে আহিবলৈ মন নাছিলে ইমান, বা আছিলে, মই সেই অনুভৱটো ভালদৰে নাই দেখা। কিন্তু মই এটা সময়ত মোৰ হাতবোৰ লৰচৰ কৰা মুভমেণ্টটো বন্ধ কৰি দিছিলোঁ, আৰু সেইটো মই বন্ধ কৰি দিছিলোঁ বুলি পাছ লাইফত গম পাইছোঁ। আৰু মোৰ মন নাছিলে, মানে মই জন্ম হোৱা ক্ষণটো মানে ইমান শুভ নহয় বুলি কয়, মানে আউসীত মই জন্ম হৈছিলোঁ, সেইটো শুভ নহয় বুলি কয়। আৰু তুমি আগতে গম পাইছিলা নে? জন্ম হোৱাৰ আগতে গম পাইছিলা নে যে মই জন্ম হ'বলগীয়া সময়টো আউসী ক্ষণ হয়, সেইটো ক্ষণত জন্ম হ'ব নাপায়? নাই, জন্ম হোৱাৰ আগতে গম পোৱা নাছিলোঁ, কিন্তু কিজানি সেইটো সময়ত মোৰ মন নাছিলে ওলাবলৈ। আৰু যেতিয়া মই মুভমেণ্ট কৰা বন্ধ কৰিছিলোঁ, তেতিয়া মই এতিয়া মাৰ মুখৰ পৰা শুনিছোঁ, তেতিয়া মায়ে আনাৰস খাই দিছিলে। যেতিয়া মই গৰ্ভত আছিলোঁ, তেতিয়া মাৰ ব্লিডিং হৈ গৈছিলে। সেইটো সময়তে চাগে মোৰ মুভমেণ্টটো বন্ধ হৈছিলে। তাৰপাছত এতিয়া যেতিয়া তুমি ইয়ালৈ আহিলা, অৰ্থাৎ এই পৃথিৱীলৈ মাৰ গৰ্ভতো আহিলা, পিছত তুমি আকৌ জন্ম হ'লা। জন্ম হোৱাৰ পাছত বা জন্ম হোৱাৰ আগমুহূৰ্তত তোমাৰ অনুভৱ কেনেকুৱা হৈছিলে? যে সেই ঘৰখনৰ মানুহৰ তুমি আহিবা বুলি উল্লাস এনেকুৱা আছিলে নে নাই? ঘৰৰ মানুহবিলাক খুব বেছি উল্লাস আৰু মানে খুব বেছি ফূৰ্তিত আছিলে, কাৰণ মই মোৰ দেউতা ঘৰৰ এটাই ল'ৰা, আৰু মই মানে প্ৰথম সন্তান হ'বলৈ গৈছিলোঁ গোটেই পৰিয়ালৰ। সেইকাৰণে চবেই মোক লৈ আশা কৰিছিলে, আৰু দেউতাও বিচাৰিছিলে প্ৰথম সন্তান ছোৱালী হোৱাটো। সেইমতে চবেই খুব বেছি ভাল পাইছিলে। মোৰ জন্মৰ সেই কথাখিনি এতিয়া মোৰ ভাবিবলৈ বেছি অসুবিধা হোৱা নাছিলে, কাৰণ দেউতাই মানে সেই মই জন্ম হোৱাৰ দিনা গোটেই কথাখিনি লিখি থৈছে মোৰ মানে এলবামটোত। মই পঢ়ি মানে মোৰ এতিয়া যেতিয়া মই পাছ লাইফ চাইছোঁ, মোৰ একদম ক্লিয়াৰ নিচিনা লাগিছে কথাখিনি মিলি যোৱা মিলি গৈছে। আৰু এতিয়া এইটো জন্ম যেতিয়া ল'লা, বৰ্তমান জন্মটোত তাৰ লগত আগতে যেনেকে ভয় আছিলে বা ভয় লাগিছিলে, ওখ ঠাইলে তুমি ভয় লাগে, পানীলে ভয় লাগে, তেনেকুৱা সেই ৰিলেটেড লাইফ তুমি এতিয়া এই লাইফটো যেতিয়া পাছ লাইফ যোৱা কাৰণে তুমি চাওঁতে তাৰ অনুভৱ কি হৈছিলে? যে কাৰণটো কি বুলি? অনুভৱটো শান্তি লাগিছিলে। মোৰ যোৱাটো জীৱনৰ যিবিলাক কাম, সেই কামৰ কাৰণে যে মোৰ এইটো জন্মৰ কিছুমান ভয় আৰু চিন্তা আছে, তাৰ কাৰণসমূহ জানি মই মনত শান্তি পাইছিলোঁ। কাৰণসমূহ জানিলেহে মই সমাধান কৰিব পাৰিলোঁ হয়। সমাধানৰ এতিয়া কি ৰাস্তা? যেতিয়া মই ৰেকী শক্তি অনুভৱ কৰা নাছিলোঁ বা মই জনা নাছিলোঁ, তেতিয়া মই কেনেকৈ নিজক ঠিক কৰিম একো ভাবিব পৰা নাছিলোঁ। তেতিয়া মই মম এডাল জ্বলাই লৈ সেই জুই শিখাটোলৈ চাই থাকোঁ, তেতিয়া মোৰ শান্তি লাগে অলপ। এতিয়া আমি কুহি মুখেৰে আমি শুনা পালোঁ, আৰু তাই 2টা জন্মলৈকে দেখা পালে। সেই 2টা জন্মৰ বৰ্তমান প্ৰশ্নখিনি বা 3টা জন্ম হয়, এইটো জন্ম সৈতে 3টা জন্ম আগৰ। তেতিয়া আমি এই 3টা জন্মত তাই বৰ্তমান জন্মৰ আৰু আগৰ জন্মৰ মাজত সম্বন্ধ আমি কেনেকৈ, যেনেকৈ প্ৰথমতে দেখা পাইছিলে এটা, প্ৰথমৰ পৰা নহয়, আমি আগৰ পৰা আহিম। তাই ৰাজপ্ৰসাদত আছিলে, জমিদাৰ নিচিনা এটা ঘৰ দেখা পাইছিলে, বানাৰসী হয়নে? বানাৰসীৰ জমিদাৰ টাইপৰ ঘৰ দেখা পাইছিলে, আৰু তাত তাই কোনো মাকক দেখা পোৱা নাছিলে। মাকক দেখা নাই, দেউতাকক দেখা পাইছিলে, আৰু খুব ধন সোণ হীৰা মুকুতা গহনা, এই গহনাখিনি খুব ভাল পাইছিলে। আৰু তাই যেনেকৈ এতিয়াও ভাল পায়। আৰু সেই গহনা গাঁঠৰি যেতিয়া ভাল পাইছিলে সিমানখিনি, আৰু তাই দেউতাকৰ খুব মৰমৰ আছিলে, গতিকে যি বিচাৰে দেউতাকে তাকে আনি দিছিলে। আৰু সেই ঘৰখন যিহেতু বহুত ধনী আছিলে, তাত লগোৱা লিক্সৰ কাম কৰা বহুতো মানুহে ভৰপূৰ এখন ঘৰ,
আৰু সেই ঘৰখনৰ খুব মৰমৰ ছোৱালীজনীয়ে কি আছিলে কেৱল মাত্ৰ নিজৰ মতলবত থাকে, নিজকে ভাল পায়, নিজে যি কৰি ভাল পায় সেইমতে কাম কৰিছিলে, কিন্তু বেলেগৰ অপকাৰ একো কৰা নাছিলে। বেলেগৰ অপকাৰো কৰা নাছিলে, নিজৰ মতলবত থকাৰ বাবে কি হ'ল, যেতিয়া দেউতাকজন ঢুকাই গ'ল, দেউতাক ঢুকোৱাৰ পাছতে কি হ'ল, দেউতাক ঢুকোৱাৰ পাছত এনেকুৱা হ'ল যে সেই ঘৰখনত অকলশৰীয়াকে থাকিব। সেই ঘৰখনত অকলশৰীয়াকে থাকিলে, অকলশৰীয়াকে থাকি থাকিয়ে মৃত্যু হ'ল। যিহেতু সেই ঘৰখনত অকলশৰীয়াকে থাকিলে, মৃত্যু হ'ল, তাৰ কাৰণে তাৰ যিটো নেক্সট জন্ম বহুতো ভাই ভনী দেখা গৈছিলে, সেই ঘৰটো তুমি নিজে চইচ কৰিছিলা যিহেতু ঘৰলৈ মই আহিম বুলি? কাৰণ মই যদি মোৰ মৃত্যুৰ সময়ত চাগে অনুভৱ কৰিছিলোঁ এই ধন সম্পত্তিবিলাক কামত নিদিয়ে বুলি। যদি আৰু বেলেগ কোনোবা থকা হ'লে মোৰ লগত অকলশৰীয়া অনুভৱ কথা পাতিব পাৰিলোহেঁতেন। গতিকে সেই জন্মটোত যিহেতু অকলে আছিলে, অকলে থাকি মৃত্যু হ'ল, মৃত্যুৰ সময়ত বুজি পাইছিলে বা উপলব্ধি কৰিছিলে যে ধন সোণেৰে নহয়, মানুহ লাগে লগত কথা পাতিবলৈ। তাৰ কাৰণে নিজে চিলেক্ট কৰি লৈছিলে সেই ঘৰখন, যোনটো মধ্যবিত্ত শ্ৰেণীৰ ঘৰ, সেইখন চিলেক্ট কৰি লৈছিলে যে তাতে বহুতো মানুহ থাকিব, সকলোৰে লগত মই একেলগতে থাকিম, কথা পাতিব পাৰিম। তাৰ কাৰণে ভাই ভনী প্ৰায় 7জন, হয়নে? 7জন আছিলে। 7জন ল'ৰা ছোৱালীৰে থকা, 6-7জন ল'ৰা ছোৱালীয়ে থকা ঘৰখনত নিজে জন্ম লৈছিলে, বহুতো লগ পাম। কিন্তু যিহেতু আগৰে পৰাই অকলে থকা সংস্কাৰটো আগৰে পৰা বনি আহিছিলে, অকলে থকা সংস্কাৰ বনাৰ কাৰণে 6-7জন ল'ৰা ছোৱালী থকাৰ পাছতো কি আছিলে, তেতিয়াও তাতো অকলে থকা আছিলে। তেতিয়াও নিজকে প্ৰতিপাল নিজে কৰিছিলে, বা কাৰো লগত মতলব নাই, কাৰোৰ পৰা একো আশা কৰা নাছিলে, নিজে যিখিনি কৰিব লাগে নিজৰ কাৰণে সেইখিনিয়ে কৰিছিলে। আৰু সেই ঘৰখনত ইমানখিনি থকাৰ পাছতো নিজে অকলশৰীয়াকে থকা স্বভাৱটোৰ কাৰণে, বা সেই ঘৰখন মধ্যবিত্ত শ্ৰেণী বা বহুতো ল'ৰা ছোৱালী থকাৰ কাৰণে মাকে কোনো ধৰণৰ যত্ন কৰিব পৰা নাছিলে, বিভিন্ন কামৰ অজুহাতত লাগিবলগীয়া সকলোখিনি প্ৰয়োজনীয় বস্তুৱে দিছিলে, কিন্তু মাকৰ মৰমৰ পৰা বঞ্চিত আছিলে। সমানেই মৰম কৰিছে, চবকে সমান আছে, কোনো স্পেচিয়েলি নহয় যে মোকে মৰম কৰিব, খাবলগীয়াখিনি টাইমত সকলোখিনি বস্তু যোগাৰ দিছিলে। কিন্তু মাকৰ পৰা সন্তানে যিটো অকণমান বেছিকে মৰম বিচাৰে, মৰম স্নেহ বিচাৰে, সেইটো আদৰ যত্ন, সেইটো জন্মটো নাছিলে। মা এগৰাকী মানে এনেকুৱা আছিলে, একো মানে কাৰো মানে জীৱনৰ অহংকাৰ মোহ মায়া নথকাৰ নিচিনা, আৰু অকল চলিব লাগে, কৰিব লাগে। আৰু কিন্তু মমতা ভাৱটো আছিলে, কিন্তু মানে মোহ নাই, একো নাই। মমতা মানে নিজৰ কৰ্তব্য পালন কৰি যোৱা এগৰাকী মহিলা আছিলে মা গৰাকী, হয়নে? সন্তানৰ প্ৰতি যি দায়িত্ব আছে, কৰ্তব্য আছে, সকলোখিনি পালন কৰিছিলে, কিন্তু ইমান এটাচমেণ্ট যেনেকে মোৰ থাকিলে এটাচমেণ্ট নাছিলে। আৰু সেই জন্মটো সেনেকে থাকিলে, পিছত থাকি থাকি নিজক আকৌ অকলশৰীয়া অনুভৱ হ'ল। যিহেতু অকলশৰীয়াকে থকা আগৰ সংস্কাৰৰ পৰা লৈয়ে আহিছে, ইয়াতো এতিয়া অকলশৰীয়াকে থাকিয়ে ভাল পোৱা হ'ল। অকলশৰীয়াকে থাকি থাকি এদিন কি হ'ল, আমনি লাগিল। আকৌ স্কুলৰ এক্সকাৰ্চন বা এনেকুৱা আছিলে, পিকনিক টাইপৰ আছিলে। তেতিয়া স্কুললৈ যাওঁতে এখন নদীৰ পাৰত বহুত দেৰি পানীলৈ চাই চাই কি হ'ল, নদীত নিজে জঁপিয়াই নিজে আত্মহত্যা কৰিলে, নদীত জঁপিয়াই। আৰু যিহেতু আমি সকলোৱে জানো, সেই সংসাৰত যেতিয়ালৈকে নিজৰ কৰ্তব্য পালন কৰি শেষ নহয়, তেতিয়ালৈকে আমাৰ আত্মা কেতিয়াও মুক্তি নাপায়। তাৰ কাৰণে সেই নিজে যেতিয়া আত্মহত্যা কৰিলে, আত্মহত্যা কৰাৰ পাছত আত্মাটো অন্তৰীক্ষত অৰ্থাৎ ইউনিভাৰ্চত থাকিব বহুত দিন। আৰু মই যেতিয়া মোৰ এই বৰ্তমান ঘৰখনত জন্ম ল'লো, তাৰ কাৰণেও মই ভাবোঁ, কাৰণ মোৰ ককা, মোৰ ঘৰৰ বিশেষকৈ ককা, কাৰণ ককায়েও মানে নাতিলৈ বহুত হেঁপাহ আছিলে। ককা মানে এনেকুৱা এজন মানুহ আছিলে যাৰ মানে দুখ নাই, কিবা চিন্তা হ'লেও হাঁহিয়ে থাকে। মানে ককাই নিজকে কৈছিলে মই আটাইতকৈ সুখী মানুহ বুলি কৈছিলে। এতিয়া মা গৰাকীৰ লগত বা সেই আগৰ জন্মৰ লগত বৰ্তমান জন্মৰ কাৰোবাৰ সম্বন্ধ আছেনে? সেনেকুৱাতো এনাই কিন্তু এটাচমেণ্ট বহুত আছে, কিন্তু অকণমান এনাইৰ নিচিনা, এনাই মোক মৰম কৰে বেছি। এনাই বুলি মই এতিয়া এনাই কোন বুলি ভাবিছা? যে আগৰ জন্মত তোমাৰ যোন হীৰা মুকুতাৰে ভৰা জীৱনটো আছিলে, সেই দেউতাজনে খুব মৰম কৰিছিলে, সেই দেউতা নে তাৰ পিছৰ জন্মৰ তোমাৰ? তাৰ পিছৰ জন্মৰ সেই মাতৃগৰাকী, কাৰণ সেই মাতৃগৰাকীয়ে মোক মৰম দিব পৰা নাছিলে, আৰু সেই ধাৰ বুজাব লাগে চাগে এনাই হ'ল। গতিকে অন্তৰীক্ষত যেতিয়া থাকিলে, অন্তৰীক্ষত থাকোঁতে কি হ'ল, বহুত দিন অকলশৰে থাকিলে। তাত আন্ধাৰ দেখা পাইছিলে, আন্ধাৰ, সেউজীয়া, পোহৰ, বা সেই আবেলি সময়টো যেতিয়া নদীৰ পানীত জঁপিয়াই দিছিলে, সেই সময়টো আছিলে এটা সুন্দৰ আবেলি সময় আছিলে। বেলিৰ ধুনীয়া এটা, যিটো বেলি ডুবু সময় হয়, ৰঙা পোহৰ, ৰঙা ৰং, বা গছ গছনি সেউজীয়া শোভা, তেনেকুৱা এটা খুব ধুনীয়া এটা আবেলি আছিলে।
আৰু সেই আবেলি সময়ত যিহেতু পানীত জঁপিয়াই দিছিলে, আবেলি সময়ত পানীত জঁপিয়াই দিছিলে আৰু অন্তৰীক্ষত থাকি গ'ল, তাত অকলে অকলে নিজে থাকিলে, কেৱল মাত্ৰ তৰা টাইপৰ তেনেকুৱা বস্তু বা বেলেগ কোনো আত্মা বা বেলেগ কাকো লগ পোৱা নাই, অকলশৰে তাতে বহুত দিন থাকিলে আৰু অন্তৰীক্ষত ওম ধ্বনিটো শুনি আছিলে, হয়নে? অন্তৰীক্ষৰ যিটো শব্দ আমি জানো সকলোৱে যে অন্তৰীক্ষত এটাই শব্দ থাকে যিটো ওম ধ্বনি, আৰু সেই ওম ধ্বনিটোৱে তাত শুনি আছিলে। সেয়েহে এই বৰ্তমান জন্ম যেতিয়া অন্তৰীক্ষত থকাৰ পাছত বৰ্তমান এই জন্মটো ল'লেহি, বৰ্তমান এই জন্মটো আগৰে পৰা যিটো চলি অহা সংস্কাৰ হয় অকলে থাকি ভাল পোৱা, অকলে থাকি ভাল পোৱা সংস্কাৰটো এতিয়ালৈকে থাকিলে, যিটো এতিয়াও অকলে থাকে, কিন্তু অকলে থাকিবলৈ ভয় লাগে। কিয় ভয় লাগে? আগতে অন্তৰীক্ষত অকলে থাকি থাকি বহুত ভয় লাগিছিলে আৰু আমনি লাগি গৈছিলে, ইমান দিন অকলে আছিলে, তাৰ কাৰণে এতিয়াও অকলে থাকি ভয় লাগে। আৰু আন্ধাৰ যিহেতু তাত আন্ধাৰলৈ ভয় লাগিছিলে, এতিয়াও আন্ধাৰলৈ ভয় লাগে। আৰু পানীলৈ ভয় লাগে, কিয়নো পানীতে জঁপিয়াই আত্মহত্যা কৰিছিলে, তাৰ কাৰণে বৰ্তমান জন্মটো পানীলৈ ভয় লাগে। পানীলৈ ভয়, ওখ ঠাইলৈ ভয়, যিহেতু পানীত জঁপিয়াবলৈ ওখ দলং টাইপৰ পকা দলং আছিলে, দলঙৰ পৰা যিহেতু ওখ পকা দলঙৰ পৰা জঁপিয়াই দিছিলে, গতিকে ওখ ঠাইলৈ ভয় লাগে, ওম ধ্বনিলৈ ভয় লাগে। আৰু সেই যিটো সেউজীয়া পৰিৱেশ, আবেলিৰ যোনটো বেলি ডুবু ডুবু সময়, সেউজীয়া খুব সুন্দৰ পৰিৱেশ, সেই সুন্দৰ পৰিৱেশটোলৈও বৰ্তমান ভয় লাগে, কিয়নো সেই সুন্দৰ পৰিৱেশতে সেইটো জন্মৰ পৰা আঁতৰি আহিছিলে, যে মোক কোনেও ভাল নাপায়, কাৰো মৰম স্নেহ নাই, তেনেকৈ আঁতৰি আহিছিলে। এতিয়া আমি সেই দুটা জন্মত আমি যিখিনি গম পালোঁ, তাৰ লগত বৰ্তমান জন্মৰ সম্বন্ধটো হৈছে এইখিনিৰ কাৰণে ভয় লাগে। কিন্তু যিখন ঘৰত অৰ্থাৎ ছেকেণ্ড জন্মটো য'ত 6-7জন ল'ৰা ছোৱালী আছিলে, সেই জন্মটোত যেতিয়া মাকগৰাকী আছিলে, মাকে হয়তো দায়িত্ব কৰ্তব্যবোধৰ কাৰণে যিমানখিনি মৰম স্নেহ দিবলৈ লাগিছিলে সিমানখিনি মৰম স্নেহ দিব পৰা নাছিলে, গতিকে সেই মাতৃগৰাকী বৰ্তমান জন্মৰ এনাই নিচিনা লাগে। এনাই এতিয়া সেই মৰমখিনি যোন কুঁহি এনাই হয়, এনাই এতিয়া বৰ্তমান জন্মত সেই জন্মৰ মাতৃগৰাকী যেন এতিয়া এনাই হয়, তেনেকুৱা অনুভৱ হয়। আৰু সেই জন্মত মাকে হয়তো যিখিনি মৰম দিব লাগিছিলে, যিখিনি তাই বিচাৰিছিলে, সেইখিনি দিব নোৱাৰাৰ কাৰণে বৰ্তমান জন্মত এনায়াকে তাতকৈ বহুত বেছি মৰম কৰে, বহুত বেছি মৰম কৰে। আৰু সেই আগৰ জন্মত যোনটো আছিলে হীৰা মুকুতা গহনা ভাল পোৱা, বৰ্তমান জন্মতো তেনেকুৱা গহনা গাঁঠৰি এইখিনি ভাল পায়, যেনেকৈ পুৰা পিন্ধি উৰি তেনেকুৱা চৌখিন, সেই সংস্কাৰটো লৈ আহিছে। বৰ্তমান জন্মটো এতিয়া সেইখিনি লৈ আহিছে। গতিকে এই যি পানীলে ভয় বা এইখিনি আমি তাৰ পৰা এতিয়া কি কৰিম, বা বৰ্তমান জন্মত, কাৰণ আমি সকলোৱে জানো যিখিনি আমি ভুগি আছো সেইখিনিৰ পৰা যদি আমি এইটো জন্মতো মুক্তি নাপাওঁ বা এইটো জন্মত আমি সেই সকলোখিনি কাৰণ নোহোৱা কৰিব নোৱাৰো, সেইখিনি নোহোৱা কৰিবৰ কাৰণে আকৌ জন্ম ল'ব লাগিব। আকৌ জন্ম লৈ হ'লেও আমি সেইখিনি নোহোৱা কৰিব লাগিব। এতিয়া পানীলে ভয়, ওখ ঠাই, ওম ধ্বনি, সেউজীয়া পোহৰ, আবেলি সময় বা অকলে থকা, আন্ধাৰলৈ ভয়, এই গোটেইখিনি নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? চেল্ফ লভ। কাৰণ তেতিয়া আমি যিটো সময় মৃত্যুবৰণ কৰিছিলো নিজক ভাল নাপাইছিলো, যদি আমি নিজক ভাল পালোহেঁতেন তেতিয়া আমি কেতিয়াও জীৱন এটা এৰি থৈ মৃত্যু হৈ যাব নোৱাৰিলোহেঁতেন, নিজে নিজে আত্মহত্যা কৰিব নোৱাৰিলোহেঁতেন। গতিকে আমি খুব বেছি চেল্ফ লভৰ প্ৰেক্টিচ কৰিব লাগিব, নিজক ভাল পাব লাগিব। আৰু যি আমি অকলশৰীয়া অনুভৱ কৰিছিলো, কোনেও আমাক মৰম স্নেহ নকৰিছিলে, হয়নে? সেই মৰম স্নেহখিনি কৰিবৰ কাৰণে যিমানে আমি নিজক ভাল পোৱাৰ প্ৰেক্টিচ কৰিম, চেল্ফ লভৰ প্ৰেক্টিচ কৰিম, বেলেগেও আমাক ভাল পাবলৈ আৰম্ভ কৰিব। আৰু আমি যিহেতু চেল্ফিছ আছিলো, আগৰ জন্মত চেল্ফিছ, দুটা জন্মতে চেল্ফিছ, নিজক লৈ মতলব আছিলে, যাৰ কাৰণে আমি অকলশৰীয়া হৈছিলো, ইমানখিনি লগোৱা দেখিছত থকাৰ পিছতো নিজে অকলশৰীয়া। গতিকে সেই সকলোৰে ওচৰত আমি যিমানখিনি ভুল কৰিছিলো বা তেওঁলোকে ভুল কৰিছিলে, তাৰ কাৰণে আমি নিজকো ক্ষমা কৰি দিব লাগিব, তেওঁলোককো আমি ক্ষমা কৰিব লাগিব, আৰু তেওঁলোকৰ ওচৰতো আমি ক্ষমা বিচাৰিব লাগিব, হয়? গতিকে তেতিয়া আমি তাৰ পৰা সম্পূৰ্ণৰূপে সেইখিনি আমাৰ নোহোৱা হ'ব। তাৰ উপৰিও আমি যিসকল আমাৰ লগত বা তেনেকুৱা নাছিলে, যি আগৰ দেউতা আছিলে বা বৰ্তমানো আমাৰ যিসকল আছে, তেওঁলোককো আমি সকলোৰে কাৰণে ভাল চিন্তা ভাৱনা ৰাখিব লাগিব, যিটো আগৰ পৰাই আছে। কাৰোলৈ যদি বেয়া কৰাও নাছিলে, কিন্তু ভালো কৰা নাছিলে। বৰ্তমান আমি সকলোৰে প্ৰতি শুভ ভাৱনা দিব লাগিব, যাতে তেওঁলোকৰ সকলোৰে ভাল হয়, তেতিয়া আমাৰ নিজৰ ভাল হ'ব। আৰু ভাগ্যখন যিহেতু আমি নিজে বনাব পাৰোঁ, সেই সকলোখিনিৰ পৰা আঁতৰি আমি যিমান ভাগ্যক লৈ পেলাই গৌৰৱ কৰিম, নিজৰ ভাগ্যক লৈ, সিমানে আমি ভাগ্যটো আমি যেনেকৈ বিচাৰোঁ বৰ্তমান জন্মত আমি তেনেকৈ বনাব পাৰিম। তুমি এতিয়া পাষ্ট লাইফৰ লগত বৰ্তমান লাইফৰ এইখিনি আমি দেখা পালোঁ, আৰু বৰ্তমান লাইফটোত আমি কি কৰিলে পাষ্ট লাইফৰ সেই গোটেইখিনি কাৰ্মিকৰ পৰা মুক্তি পাওঁ, আমি এইখিনি জানিলোঁ। তুমি যেতিয়া কালি ৰিগ্ৰেশ্যন কৰিছিলা পাষ্ট লাইফ, তেতিয়া তুমি ফিউচাৰ লাইফো ৰিগ্ৰেশ্যন কৰিছিলা যে ভৱিষ্যতে তোমাৰ কি হ'ব, তেতিয়া তুমি কি দেখা পাইছিলা?
তেতিয়া মই এতিয়াতকৈ খুব সুখী এটা জীৱন, এতিয়াও খুব সুখী, কিন্তু এতিয়াতকৈও সুখী এটা জীৱন দেখিছিলোঁ, য'ত মই মানুহৰ লগত কানেক্টেড আছিলোঁ, নেচাৰৰ লগত কানেক্টেড আছিলোঁ, সমাজৰ লগত কানেক্টেড আছিলোঁ, সামাজিক কামবিলাক কৰি মানুহৰ ভাল পাইছিলোঁ, মানুহক হিল কৰিছিলোঁ। কাৰোবাৰ যদি আৰ্থিক সমস্যা হৈছিলে, তেখেত আহিছিলে মোৰ ওচৰলৈ, মই টকা পইচাৰে পৰামৰ্শ দিও সহায় কৰিছিলোঁ। আৰু মোৰ ঘৰখন দেখিছিলোঁ এটা খুব গাঁৱলীয়া পৰিৱেশত, যেনে ধৰণৰ মই এতিয়া ভাল পাওঁ, এখন পথাৰৰ মাজত ধুনীয়া গাঁও মোৰ ঘৰ, চাৰিওফালে গছ গছনি আছে, আৰু সেই গাঁওখনৰ মানুহবিলাক খুব সহজ সৰল। সেই গাঁওখনৰ মই চোৱা চিতা কৰোঁ, স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক পঢ়াওঁ, চবেই মোক খুব বেছি ভাল পায়। তেনেদৰে মই আৰু সেইটো সময়ত যোনজন মোৰ হ'বলগীয়া আছিলে, সেইজন মোৰ পৰা আঁতৰত আছিলে, তো মই সেই ঘৰখনত আশ্ৰমৰ নিচিনাকৈ অকলে চোৱা চিতা কৰি ভালকৈ আছে। এতিয়া ফিউচাৰ লাইফ বুলি ক'লে আমি কি দেখোঁ? যেতিয়া আমি ৰিগ্ৰেশ্যন কৰোঁ, তেতিয়া ফিউচাৰ লাইফটো আমি কেনেকৈ দেখোঁ? ফিউচাৰ লাইফটো হৈছে, অৰ্থাৎ আমাৰ ভৱিষ্যতটো হৈছে বৰ্তমানৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ভৱিষ্যত। এতিয়া বৰ্তমান এইটো সময়ত যিহেতু তুমি ৰেইকি দীক্ষা ল'লা, ৰেইকি পালা হাতত, যেতিয়া ৰেইকি কৰিছা, ইয়াৰ মাধ্যমতে তুমি ভৱিষ্যতটো দেখা পাইছা যে ভৱিষ্যতে এখন গাঁৱলীয়া পৰিৱেশত তুমি বিয়া হোৱা, যিটো তুমি ভাল পোৱা, ইচ্ছামতে সেই গাঁওখনত থাকি সৰু সৰু ল'ৰা ছোৱালীক পঢ়ায়, অৰ্থাৎ যিখিনি আমি এতিয়া ফিউচাৰৰ কাৰণে দেখিছোঁ যে হ'বলগীয়া যিজন হাজবেণ্ড হয়, তেওঁ তোমাৰ কৰ্মসূত্ৰে দূৰত থাকিব, আৰু তুমি সেই ঘৰখনতে আশ্ৰম নিচিনা কৰি সকলোকে চোৱা চিতা কৰিবা, আশ্ৰম টাইপত চোৱা চিতা কৰিবা সৰু ল'ৰা ছোৱালীক, বা বিভিন্নজন যদি কোনোবা দুখত হয়, শাৰীৰিকভাৱে অসুস্থ হ'লে শাৰীৰিকভাৱে হিল কৰিবা, মানসিক হ'লে মানসিক সহায় কৰিবা, গোটেইখিনি তুমি কৰিবা এই বৰ্তমান সময়ৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে তাতকৈ আমি যদি বৰ্তমান সময়ত যেনেকৈ আছোঁ, যেনেকৈ মেডিটেশ্যন কৰিছা বা হিলিং কৰিছা, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ভৱিষ্যতটো দেখা পাইছোঁ। তুমি এতিয়া যোনখিনি ক'লা, তোমাৰ ফিউচাৰৰ কথা কৈছা যে মই এখন গাঁৱত থাকিম, গাঁৱলীয়া পৰিৱেশত থাকিম, সৰু সৰু ল'ৰা ছোৱালীক পঢ়াম, মই তাত তেওঁলোকক চোৱা চিতা কৰিম, সেইখিনি তুমি এতিয়া বৰ্তমান সময়ৰ পৰা কিমান বছৰৰ পাছত সেইটো কাম কৰিবা তুমি, বা সেই পৰিৱেশটো মই মোৰ 10 বছৰৰ পাছত 10 বছৰৰ পাছত, আজিৰ পৰা 10 বছৰৰ পাছত তুমি সেইটো কাম কৰিবা। আৰু তাৰ পাছত কিমান বছৰ চাইছিলা? কিমান বছৰ? তাৰ পাছত ফিউচাৰ ৰিগ্ৰেশ্যনত মোক 15 বছৰৰ পাছত চোৱা হৈছিলে। তেতিয়া মই নিজকে এখন ব্যস্ত চহৰৰ মাজত দেখিছিলোঁ, এটা ধুনীয়া ঘৰ মানে সম্পূৰ্ণ ঘৰে আৰু ফ্লেট নহয়, ঘৰত দেখিছিলোঁ। সেই ফ্লেটটোতো মই ধুনীয়া ধুনীয়া গছ ৰুই থৈছোঁ, মানুহ আহে মোৰ ওচৰলৈ, মই ৰেইকিটো মানে নিজৰ সাধনা হিচাপে লৈছোঁ। মই মানে এইটো আৰ্থিকভাৱে সচল অৱস্থাৰ কাৰণে মই ৰেইকিটো লৈছোঁ। ৰেইকিটো কি কাৰণে? সাধনাৰ কাৰণে, বেলেগক সহায় কৰিবৰ কাৰণে, নে নিজৰ মনৰ ফূৰ্তিৰ কাৰণে? নিজৰ মনৰ ফূৰ্তিৰ কাৰণে। মানে মই মোৰ এইটো প্ৰফেশ্যন হিচাপে নাই লোৱা, নিজৰ ছেটিছফেকশ্যন সহায় কৰিবলৈ কাৰণে লৈছোঁ। আৰু মানুহক মই কেতিয়াও মানে কৈ পেলাই হিল নকৰোঁ। যদি মই দেখোঁ কোনোবা দুখত আছে, মই হিলিং কৰি দিওঁ, তেনেকুৱা ধৰণৰ। আৰু সেই 15 বছৰ পিছত যিহেতু মই চাইক'লজি কেৰিয়াৰটো চাইক'লজি মই বনাইছিলোঁ, আৰু সেই চাইক'লজি শিকাৰ কাৰণেও মোৰ খুব বস্তুবিলাক বুজিবলৈ সহায় হৈছিলে। মানে কিয় হৈছে, চাইণ্টিফিক ধৰণে মই কথাবিলাক খুব মই প্ৰেক্টিকেল এজনী মানুহ হৈছোঁ সেই 15 বছৰৰ পাছত। আৰু মোৰ অৰাটো খুব পজিটিভ, এটা ভাল মানে ব্যক্তিত্ব, যোনটো দেখিলে মানে চবেই ভাল পায়, চবেই সন্মান কৰে, তেনেকুৱা ধৰণৰ আপোনা আপুনি সন্মান আহি যোৱা তেনেকুৱা ধৰণৰ দেখিছিলোঁ। আৰু সৰু ছোৱালী এজনী দেখিছিলোঁ, মোৰ নিজৰে ছোৱালী
অকণমানি 5-3 বছৰ তেনেকুৱা মানত দেখিছিলোঁ। আৰু তেতিয়া সেই হাজবেণ্ডজনো ঘৰতে থাকে, কিন্তু মই তেনেকৈ দেখা নাই, আৰু মানে কৰ্মসূত্ৰে থাকে, কিন্তু সেই তেওঁ মানে খুব বেছি ছাপৰ্টিভ হয়, মানে মোক নিজৰভাৱে ব্যক্তিগতভাৱে আগুৱাই যাবলৈ হ'লে অনুপ্ৰেৰণা দিয়ে তেনেকুৱা। আৰু য়োগা শিকিছিলোঁ মই গ্ৰেজুৱেশ্যনৰ পাছত। য়োগা শিকি মই য়োগা প্ৰেক্টিছ কৰিছিলোঁ, মেডিটেশ্যন প্ৰেক্টিছ কৰিছিলোঁ। আৰু মোৰ কিটচেন গাৰ্ডেন বনাইছিলোঁ, য'ত মই নিজে মানে অৰ্গেনিক নিজৰ ভাল লগা বস্তুবিলাক, হেল্ডি বস্তুবিলাক খাওঁ। আৰু মোৰ ডায়েটটো, আমাৰ ঘৰৰ চবৰে ডায়েটটো বহুত হেল্ডি আছিলে তেনেকুৱা। আৰু মই মানে আৰ্থিকভাৱে খুব মানে সচল হৈ গৈছিলোঁ তেতিয়া। মানে দুখীয়া মানুহক সহায় কৰিব পৰাকৈ মই খুব মানে ধনী বুলিয়ে ক'ব লাগিব, ধনী। আৰু মানে কিন্তু অহংকাৰ নাছিলে, আৰু এইটো মই তেতিয়া চিম্পল লিভিং, হাই থিংকিং, সেইটো মই বিশ্বাস কৰিছিলোঁ। 10 বছৰ পালো, 15 বছৰ পালো, ইয়াতকে আৰু এবছৰ 2 বছৰ, যিহেতু তুমি হায়াৰ ছেকেণ্ডেৰী এতিয়া ফাৰ্ষ্ট ইয়াৰ, ফাৰ্ষ্ট ইয়াৰ পাছত কেৰিয়াৰটো কেনেকৈ দেখা পাইছিলা ছেকেণ্ড ইয়াৰ? এবছৰৰ পিছত মই এতিয়া অৱস্থাতকৈ নিজকে খুব এজন সুখী ছোৱালী হিচাপে দেখিছিলোঁ। আৰু তেতিয়া মই নিজকে য'ত এতিয়া মোৰ সপোন, সেই জেগাটোতে দেখিছিলোঁ, তেজপুৰত। কাৰণ এতিয়া ছেকেণ্ড ইয়াৰত মই বৰ্তমান মই যোনখন ইনষ্টিটিউটত পঢ়ি আছোঁ, তাৰ পৰা মই ট্ৰান্সফাৰ ল'ম বুলি ভাবি আছোঁ। আৰু সেইটো মানে মই খুব দৃঢ়ভাৱে ভাবি আছোঁ, আৰু মই তাত আছোঁ নিচিনাই মই অনুভৱ কৰি লওঁ। যোনটো জেগা মই এতিয়া তেজপুৰত যাম বুলি ভাবিছোঁ, তাত মই খুব নিজকে পঢ়াত ভাল। মোৰ যিহেতু সৰুৰ পৰা কোনো তেনে বিশেষ বন্ধু বান্ধৱী নাই, তেনেকৈ বান্ধৱীসকলেও মোক খুব ভাল পায়, সকলোৰে মাজত মই প্ৰিয়। তেনেকুৱা জনপ্ৰিয়তা নালাগে, কিন্তু মই সকলোৱে মানে প্ৰিয়। আৰু তাত মই কৰি ভাল পোৱা কামবোৰ কৰিছোঁ। এতিয়া য'ত মই আছোঁ তাততো মই তেনেকৈ একো ওলাই মেলি যাব নোৱাৰোঁ, কিন্তু মোৰ ডান্স একাডেমি এখনত জইন কৰিবলৈ খুব ইচ্ছা আছে, সেয়া কৰিছোঁ মই। তাৰপাছত তেনেকৈ টিউশ্যন কৰিছোঁ, আহি পেলাই নিজৰ ৰুমটো ভালকৈ থৈ চেল্ফ হিলিং কৰিছোঁ, সেই তেনেকৈ কলেজ গৈছোঁ। সেয়া তেনেদৰে মই দেখিছিলোঁ। এবছৰৰ পাছত তোমাৰ এতিয়া য'ত পঢ়ি আছা সেইটো শিক্ষা অনুষ্ঠান তোমাৰ সলনি হ'ব, মানে এবছৰ পিছত সলনি হোৱাটো তুমি দেখা পাইছা। গতিকে এতিয়া পঢ়িৰ ফিউচাৰটো আমি দেখা পালোঁ যে এতিয়া য'ত পঢ়ি আছে শিক্ষা অনুষ্ঠানো এবছৰৰ পাছত সলনি হ'ব। নেক্সট 10 বছৰৰ পাছত খুব তাই নিজে যিটো গাঁৱলীয়া পৰিৱেশ ভাল পায়, তেনেকুৱা গাঁৱলীয়া পৰিৱেশত নিজক দেখা পাইছে। এটা ধুনীয়া ঘৰ, য'ত সৰু সৰু ল'ৰা ছোৱালীক আপডাল কৰিব, পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিব, ল'ৰা ছোৱালীক পঢ়াব, বা আশ্ৰম টাইপ নিজৰ ঘৰখনকে আশ্ৰম টাইপ কৰি পেলাই সকলোকে আদৰ যত্ন কৰি সকলোৰে মাজত মিলিজুলি থাকিব। নেক্সট 15 বছৰৰ পাছত আমি দেখা পালোঁ যে বিয়া, যিজন হাজবেণ্ডৰ সৈতে, সেই হ'বলগীয়া হাজবেণ্ডৰ সৈতে 15 বছৰৰ পাছত টাউনৰ এখন ঠাই, যিটো এটা খুব ধুনীয়া সুন্দৰ ঘৰ হয়, ফ্লেট নহ'লেও খুব ধুনীয়া এটা সুন্দৰ ঘৰ, সেই ঘৰখনত নিজকে আছে, নিজৰ মতে খুব ধুনীয়াকৈ সজাইছে, সকলোকে মৰম স্নেহ কৰিছে। আৰু সেই মুহূৰ্তটো কি কৰিছিলে, যাক যেনেকৈ সহায় কৰিব লাগে, কোনোবা যদি আৰ্থিকভাৱে দুৰ্বল হয় আৰ্থিকভাৱে সহায় কৰিছে, মানসিকভাৱে দুৰ্বলক মানসিকভাৱে, বা শাৰীৰিকভাৱে যদি কোনোবা অসুস্থ হয়, কোনেও নজনাকৈ মনে মনে হিলিং কৰি দিছে। কিয়? বৰ্তমান সময়ত যিহেতু মেডিটেশ্যন লগত আছে, হিলিং লগত আছে, সেই 15 বছৰৰ পাছত নিজকে এজন খুব ধুনীয়া হিলাৰ হিচাপে প্ৰতিষ্ঠিত কৰিব লাভ কৰিছে, লাভ কৰিব। অৰ্থাৎ সেই মাজেৰে যিখিনি নিজকে হিলাৰ হিচাপে বা যোগা হিচাপে, যোগা ক্ষেত্ৰতো আগবাঢ়ি যাব, নিজৰ যোগা থাকিব, হাজবেণ্ডজনেও খুব মৰম কৰিব যে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিব। তেনেকুৱা এখন ঘৰ, নিজৰ ছোৱালী, বা নিজৰ এখন কিটচেন গাৰ্ডেন, য'ত নিজে হেল্ডি বস্তু নিজে তৈয়াৰ কৰিব, নিজে খাব। অৰ্থাৎ স্বাস্থ্য পাতিৰ কাৰণেও যত্ন হ'ব, নিজৰ লগতে পুৰা ধুনীয়া, খুব ধুনীয়া, য'ত কোনো ধৰণৰ একো নাথাকে। মানসিকভাৱেও শান্তি থাকিব, তাত শাৰীৰিক সুস্থতা থাকিব, সমাজৰ কাৰণে কিবা এটা কৰা থাকিব, মান সন্মান থাকিব, সকলোৰে মাজত জনপ্ৰিয় হ'ব, এখন গাঁৱক নিজে লিড কৰিব পৰা হ'ব, বা এখিনি মানুহক, সকলো ধৰণৰ মানুহক, অৰ্থাৎ নিজে যিটো বিচাৰিছে গোটেইখিনি। আৰু সেই গোটেইখিনি প্ৰচেছ পাবৰ কাৰণে বৰ্তমান সময়ত যিহেতু মেডিটেশ্যন কৰি আছা বা হিলিং কৰি আছা, আমি মেডিটেশ্যন আৰু হিলিঙৰ জৰিয়তে আগবাঢ়ি যাব লাগিব।
যেতিয়া আমি মেডিটেশ্যন কৰি যাম, খুব ধুনীয়াকৈ মেডিটেশ্যনখিনি কৰিম আৰু খুব ধুনীয়াকৈ হিলিং কৰিম, তেতিয়া আমাৰ সেই ফিউচাৰটো, যোনটো ফিউচাৰ আমি দেখা পাইছোঁ, সেই ফিউচাৰটো তেতিয়া আমাৰ বনিব। কিন্তু যদি আমি যিহেতু বৰ্তমানত ভৰি দিয়ে ভৱিষ্যত, কিন্তু বৰ্তমান যদি আমি আকৌ মাজত ধৰি বা হিলিং কৰিবৰ কাৰণে আমি বন্ধ কৰি দিলোঁ, মেডিটেশ্যন কৰিবৰ কাৰণে বন্ধ কৰি দিলোঁ, যিটো লাইফষ্টাইল এতিয়া চলিম বুলি আমি নিজকে দৃঢ় প্ৰতিষ্ঠিত হৈছোঁ বা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, সেইটোৰ পৰা যদি আমি আঁতৰি যাওঁ, তেতিয়া কিন্তু বৰ্তমান দেখা ফিউচাৰটো আকৌ সলনি হৈ যাব আমাৰ। গতিকে বৰ্তমান যিটো আমি ফিউচাৰ দেখাইছোঁ বা তাতকৈও আৰু ভাল হ'বৰ কাৰণে আমি এই মেডিটেশ্যনখিনি কৰি থাকিলে, একে পৰ্যায়ত যদি আমি বৰ্তমান যেনেকৈ আছোঁ তেনেকৈ থাকিলে আমাৰ ভৱিষ্যত তেনেকুৱা হ'ব। বৰ্তমানতকৈ যদি আমি আৰু নিজক আপগ্ৰেড কৰি যাওঁ, তেতিয়া আমাৰ ভৱিষ্যত তাতকৈও আৰু বেছি আপগ্ৰেড হ'ব। এতিয়া তুমি যিখিনি জানিব বিচাৰিছিলা সকলোখিনি, বা নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হওক বা নিজৰ ফিউচাৰৰ ক্ষেত্ৰত হওক বা অতীতৰ লগত সম্বন্ধ যিখিনি কাৰণ আছিলে বৰ্তমান জন্মত, সেইখিনি নিজে কৰিবৰ কাৰণে নিজে পাৰিম বুলি ভাবিছানে, নে কি পালা বা কেনেকৈ আগবাঢ়ি যাবা? সকলোখিনি তুমি বিচাৰি উত্তৰ পালানে নাই পোৱা আমাৰ পৰা, বা আৰু কিবা জানিব বিচাৰে? মই সকলোখিনি উত্তৰে পাইছোঁ। আৰু মই মানে এতিয়া মানে অলপ অসন্তোষীয়া ভাৱ এটা আছে, কাৰণ মই নিজে যোনটো পৰিৱেশ বিচাৰোঁ বা তাত মই এতিয়া য'ত আছোঁ তাত মই সেই পৰিৱেশটো গঢ় দি ল'ব নোৱাৰোঁ, যিহেতু হোষ্টেলত থাকোঁ। সেইকাৰণে মই সেই জেগাটোত গৈ ধুনীয়াকৈ মানে নিজৰ মানে ব্যক্তিগতভাৱে ধুনীয়াকৈ পৰিৱেশটো যেতিয়া গঢ়িব পাৰিম, তেতিয়া মই শান্তি গঢ়ি ল'বৰ কাৰণে কি কৰিব লাগিব বুলি এতিয়া গম পালো যে, কাৰণ আমি যেনেকৈ পৰিৱেশ বিচাৰোঁ তেনেকুৱাই পৰিৱেশ পাওঁ। অৰ্থাৎ যিটো পৰিৱেশত আমি থাকোঁ সেই পৰিৱেশতে আমি থাকিব পাৰিব লাগিব, আৰু য'ত থাকোঁ তাতে আমি শান্তি অনুভৱ কৰিব লাগিব। কাৰণ শান্তি বিচাৰি আমি ঘূৰি ফুৰিলে শান্তি নাপাওঁ। যদি আমি য'ত থাকোঁ তাতে আমি শান্তি বিচাৰিব লাগিব। এতিয়া যিহেতু হোষ্টেলত আছা, পঢ়িব লাগিবই, হোষ্টেলতে থাকিব লাগিবই, সেই পৰিৱেশটো ঠিক কৰি ল'বৰ কাৰণে তুমি ইয়াৰ পৰা কি কৰিব বিচাৰিছা এতিয়া? হয়, মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই সেই যোনটো মোৰ নিগেটিভ ফিল হয়, মই তাতো মই ভালদৰে হিলিং কৰি ঠিক হ'ব পাৰিম। কিন্তু মোৰ মানে এটা আশা আছিলে তাত পঢ়াৰ, আৰু সেই মই এতিয়াও তাতে থাকি ছেকেণ্ড ইয়েৰটো পঢ়িব পাৰোঁ, কিন্তু মোৰ সেই আশাটো আধৰুৱা হৈ যাব, মই সেইটো দিব বিচৰা নাই। সেইকাৰণে মই আৰু এবছৰ তাত পঢ়িব বিচাৰিছোঁ। তাৰ কাৰণে তুমি কি কৰিব লাগিব? তাৰ কাৰণে মই চেল্ফ লভ মেডিটেশ্যন কৰিব লাগিব, আৰু সকলো মেডিটেশ্যন কৰিব লাগিব, সকলো চেল্ফ লভ লগতে বাকীখিনি। আৰু সেই মেডিটেশ্যনখিনিয়ে তোমাক কি কৰিব, তাত থাকিব পৰা। অৰ্থাৎ সেই পৰিৱেশটো তুমি বেয়া পালোঁ, সেই পৰিৱেশটো তুমি ভাল পাবলৈ ল'বা। যিসকল তোমাৰ লগৰীয়া আছে, লগৰ যিখিনি ফ্ৰেণ্ড হয়, সেই ফ্ৰেণ্ডে এতিয়া যিসকলে তুমি হয়তো যেনেকৈ ভাল পোৱা তেনেকৈ অকণমান থাকিব বিচাৰিলেও তেওঁলোকে তোমাক বেয়াকৈ এটা ইটিকিং কৰা বা কিবা কৰা, কথা পাতি থাকে, বেলেগৰ লগত মানে যেনেকৈ তোমাৰ বিষয়ে হওক বা বেলেগৰ বিষয়ে হওক পাতি থাকে, যিখিনি তুমি বেয়া পোৱা, সেইখিনি তেওঁলোকে লাহে লাহে নোহোৱা হৈ আহিব। যিমান তুমি চেল্ফ লভৰ প্ৰেক্টিচ কৰিবা, তেওঁলোকেও সেই পৰিৱেশটো নিজে নিজে তোমাৰ আয়ত্তলৈ আহিব। অৰ্থাৎ তুমি যেনেকৈ ভাল পোৱা সেই পৰিৱেশটো তেনেকৈ বনিবলৈ আৰম্ভ কৰিব। এতিয়া বাৰু যোনখিনি সেইটো সময়ত যোনখিনি মানুহ খুব বেছি নিগেটিভ যেন লাগিছিলে, যাৰ কাৰণে মোৰ তাত থাকি নিগেটিভ লাগিছিলে, সেইখিনিও মানুহ এতিয়া মানে যাবলৈ হৈছে আৰু নৱেম্বৰৰ শেষলৈকে যাবগৈ। ত' মই মানে এয়া কৰিও যাম, আৰু এনেকুৱা লাগিছে এইটো হিলিঙৰ কাৰণেই হ'ল, কি নাজানো আৰু যিখিনি নতুন আহিব সেইখিনিও তোমাৰ দৰেই আহিব, একেলগতে মিলা বা থকা ভাল পোৱা? নাই, এতিয়া নতুন নাহে, সেইখিনিয়ে আছে। নতুনটো মই নেক্সট বছৰ আহিব সেইখিনি হয়। গতিকে আমি ইয়াৰ আৰু কিবা সুধিবলৈ বা জানিবলৈ আছে নেকি? গতিকে আমি এতিয়া পুহিৰ পৰা আমি জানিলোঁ, সকলোৱে গম পালোঁ যে পাষ্ট লাইফৰ লগত বৰ্তমানৰ সম্বন্ধ কি, বৰ্তমানৰ পাষ্ট লাইফৰ কাৰ্মিক যোনখিনি আছে একাউণ্ট আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ সেইখিনিও আমি ইয়াৰ পৰা গম পালোঁ। আৰু বৰ্তমান সময়ত থাকি আমি নিজৰ ফিউচাৰটো গম পালোঁ, ফিউচাৰ কেনেকৈ আমি গঢ় দি তুলিব লাগিব মেডিটেশ্যনৰ জৰিয়তে, আৰু পাষ্ট লাইফৰ জৰিয়তে যে আমি ফিউচাৰটো চাব পাৰোঁ। আৰু ফিউচাৰটো যিহেতু আমাৰ হাতত, তাতকৈ বেছি ভাল ফিউচাৰ বনাবৰ কাৰণে যে আমাৰ হাততে আছে, কাৰণ ভাগ্য আমি নিজে বনাব পাৰোঁ। এই সকলোখিনি আমি ইয়াৰ পৰা গম পালোঁ। মেডিটেশ্যন, হিলিং, মেডিটেশ্যন প্লাছ হিলিং, তাৰ জৰিয়তে নিজক সকলোখিনি ঠিক কৰি ল'ব পাৰিম। আৰু আগতে যোনখিনি আমি নকৰিছিলোঁ, এতিয়া বৰ্তমান আমি কি কৰিম, ফিউচাৰ লাইফত আমি যিটো দেখিছোঁ হিলিঙৰ জৰিয়তে সেইখিনি হ'ব যে বেলেগৰ কাৰণে সহায় কৰা। আগৰ লাইফত সংস্কাৰটো আছে যে বেলেগৰ কাৰণে চিন্তা নকৰা, একদম চেল্ফিছ। গতিকে হিলিং আৰু মেডিটেশ্যনৰ জৰিয়তে আমাৰ সেই চেল্ফিছটো নাইকিয়া হৈ যাব, বেলেগৰ কাৰণে কিবা কৰা ভাৱটো আমাৰ ভিতৰলৈ আহিব, অন্তৰলৈ আহিব। সেনেকৈ আমি সেই চেল্ফিছ কাৰ্মিক যোনটো আছে, চেল্ফিছৰ কাৰ্মিক, সেইটো আমি তেনেকৈ নোহোৱা কৰিব পাৰোঁ। গতিকে এটা এটা কাৰ্মিক এই গোটেই মেডিটেশ্যনখিনি সেইখিনি নোহোৱা কৰিব। সকলোকে থেংক ইউ, থেংক ইউ পাষ্ট লাইফ ইমান ধন্যবাদ পোৱাৰ কাৰণে, ধন্যবাদ।